এইকেইটা তথ্য নজনাকৈ ব্যৱসায় কৰিলে আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। বন্ধুসকল, আজি আমি জানিম গাঁৱত গেলামাল দোকান নচলাৰ কেইটামান কাৰণ। গাঁৱত ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিলে সৰ্বপ্ৰথমে গেলামাল দোকান খোলা কথা মনলৈ আহে। একো প্লান নকৰাকৈয়ে দোকানখন খুলি লোৱা হয়। ফলত খুব বেছিতকৈ বেছি 3 মাহ বা 6 মাহ চলাৰ পাছত দোকানখন বন্ধ কৰিবলগীয়া হৈ পৰে। আজি আমি জানিম যে গেলামাল দোকান বন্ধ হোৱাৰ কেইটামান কাৰণ। নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টোলৈ নতুনকৈ আহিছে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, এতিয়া আহোঁ ব্যৱসায়ৰ মূল কথালৈ। বন্ধুসকল, গেলামাল দোকান বন্ধ হোৱাৰ প্ৰথমটো কাৰণ হৈছে ধাৰ খোৱা। আৰু প্ৰায় বেছিভাগ মানুহ ধাৰ নিয়াৰ পাছত বেছি সংখ্যক লোকে পইচা নিদিয়াকৈ থাকি যায়, যাৰ ফলত দোকানখনত যি পুঁজি লগোৱা হয় সেই পুঁজিৰ পইচা শেষ হৈ যায়, ফলত দোকানখন বন্ধ কৰিবলগীয়া হয়। দ্বিতীয়তে, আপোনাৰ ওচৰে পাজৰে যদি একেই গেলামাল দোকান থাকে, তেতিয়া হ'লেও আপোনাৰ দোকানখন চলাত অসম্ভৱ হৈ পৰে। তৃতীয়তে, আপোনাৰ দোকানখনত জনবসতি মানুহ ভিৰ হোৱা ঠাইত মানে তিনিআলি বা চাৰিআলি হোৱা প্ৰয়োজন। এনেকুৱা ঠাইত দোকানখন নাথাকিলেও দোকানখন চলাত অলপ অসম্ভৱ হৈ পৰে। আপোনাৰ 4 নম্বৰ কাৰণটো হৈছে দোকানখন এখন খুলিলে আপোনাৰ দেখা দেখি বহুতো লোকে সেই ওচৰে পাজৰে দোকান খোলে। ফলত আপোনাৰ দোকানখনৰ বিক্ৰী কমি যোৱাৰ ফলত আপোনাৰ দোকানখন চলাত অসম্ভৱ হৈ পৰে। বন্ধুসকল, এইকেইটা কাৰণতে গাঁৱত গেলামাল দোকান চলাব নোৱাৰে। বন্ধুসকল, আপোনালোকে যদি নতুনকৈ গেলামাল দোকান খুলিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে এইকেইটা কাৰণ জানি থোৱাটো দৰকাৰ।